আমাৰ যেটো অৰণ্য যাত্ৰা পাঠ সেই পাঠটোৰ দ্বিতীয় ভিডিঅ'টো আমি পঢ়িম যিখিনি বাকি আছে তাৰ অলপমান আমি আজি আলোচনা কৰিম আজি আমি চাম কেনেকৈনো তেওঁলোকে গৈ পেলাই কাজিৰঙা অভয়াৰণ্য পালেগৈ আৰু ৰাস্তাতনো বাছখনৰ ভিতৰত কি হ'ল সেই কথা আমি আলোচনা কৰিম যাত্ৰাৰ আনন্দ বেছ হুলস্থুল আৰু নাচ গান কৰি বাছ দুখন বাছ আগবাঢ়িছে কাজিৰঙা অভয়াৰণ্যৰ দিশে দুয়োখন বাছৰ ল'ৰা ছোৱালীবোৰে এইদৰে একেলগে সমনীয়াৰ সৈতে অহাৰ আনন্দ আগে পোৱা নাছিল বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা নেতা নেত্ৰী পাতি দিলে নেতা নেত্ৰী মানে কি কেপ্টেইন তোমালোকৰ যেনেকৈ ক্লাছৰুমত কেপ্টেইন থাকে ঠিক তেনেধৰণে আমাৰ এই বাছখনত যোৱা ল'ৰা ছোৱালীবিলাকৰ মাজতো ছোৱালীৰ ফালৰ পৰা এগৰাকী কেপ্টেইন আৰু ল'ৰাৰ ফালৰ পৰা এগৰাকী কেপ্টেইন বাছি দিলে পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ'ল বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ পাহি আৰু বিদিশাক কি কৰিবলৈ দিয়া হ'ল তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীনো কিমান আছে সেই কথা গণনা কৰিবলৈ দিয়া হ'ল আৰু কিবা যদি অসুবিধা পাইছে সেই অসুবিধাসমূহ তেওঁলোকে ল'ৰা ছোৱালীবিলাকৰ অসুবিধাসমূহ তেওঁলোকে কি কৰিব মন কৰিব নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ'ল খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ আৰু আফতাব আৰু সৌৰভক তেতিয়াহ'লে কি কৰিবলৈ দিয়া হ'ল সকলোৰে মাজত সমভাৱে পানীৰ বটল আৰু খাদ্যবস্তু বিতৰণ কৰিবলৈ দিয়া হ'ল বিতৰণ মানে কি ডিষ্ট্ৰিবিউট কৰিবলৈ দিয়া হ'ল সৌৰভে কামটো টান পাই ক'লে পাহি আৰু বিদিশাই খাদ্যবিলাক আমি সিহঁতক দিয়া কামটো কৰোঁ আৰু সৌৰভে যদি সেই কামটো কৰিবলৈ বেয়া পায় কৈছে যে পাহি আৰু বিদিশাই খাদ্য বিলোৱা কামটো কৰক আৰু আমি যিটো কাম তাহাঁতক দিছে সেই কামটো আমি কৰোঁ কাৰণ আমি ল'ৰা লগৰবোৰে উৎপাত কৰিলেও শাসনো কৰিব পাৰিম আৰু অসুবিধাবোৰলৈও মন দিব পাৰিম আৰু এইখিনিতে আমাৰ ল'ৰা আৰু ছোৱালীৰ মাজৰ কামবিলাকৰ মাজত তেওঁলোকে আমি ডিফাৰেঞ্চটো আমি দেখিবলৈ পাইছোঁ কাৰণ ইয়াতে সৌৰভে কৈছে যে যিটো কাম বিদিশা আৰু পাহিক দিছে সেই কামটো যদি আমাক দিয়ে আমি বহুত ভালকৈ কৰিব পাৰিম আৰু আমি লগৰবিলাকে উৎপাত কৰিলে সিহঁতক শাসন কৰিব পাৰিম আৰু আমাৰ মাজত আমাৰ ল'ৰা ছোৱালীবিলাকে কিনো অসুবিধা পাইছে সেই অসুবিধাসমূহো আমি কি কৰিব পাৰিম মন দিব পাৰিম বুলি কৈছে এইখিনিতো আমি দেখিবলৈ পাইছোঁ জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন এমং গাৰ্লছ এণ্ড বয়জ এই কথাষাৰতো আমি জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন দেখিবলৈ পাইছোঁ তাৰপিছত কৈছে আফতাবেও সৌৰভৰ কথাত হয় ভৰ দিলে আফতাবেও কি কৰিলে তেতিয়াহ'লে সৌৰভৰ কথাত হয় ভৰ দিলে অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে খং কৰি ক'লে তেতিয়া কামত ল'ৰা ছোৱালী বুলি ভাগ নাই যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা আমাৰ ৰঞ্জিত হাজৰিকা ছাৰ তেতিয়াহ'লে কিহৰ শিক্ষক অংকৰ শিক্ষক আৰু তেওঁ ক'লে যে কামৰ মাজত কোনো ল'ৰা আৰু ছোৱালী কোনো কথা নাই সকলোকে যেনেধৰণে কাম আমি ভাগ কৰি দিছোঁ তেনেধৰণে কামবোৰ তোমালোকে কৰা পাহি বা বিদিশাক যি কাম দিছোঁ তেওঁলোকেতো আপত্তি কৰা নাই তেওঁলোকক খাদ্য বিতৰণ কৰিবলৈ দিলেও কৰিব অৰ্থাৎ তেওঁলোকে দুয়োটা কাম ভাল ধৰণে কৰিব পাৰিব এতিয়া আকৌ ৰঞ্জিত হাজৰিকা ছাৰে কৈছে যে পাহি আৰু বিদিশাক মই যিটো কাম দিছোঁ সেই কামতো নকৰোঁ বুলিতো তেওঁলোকে আপত্তি কৰা নাই তেওঁলোকে যদি খাদ্য বিতৰণ কৰিবলৈও দিওঁ তেতিয়াহ'লেও তেওঁলোকে কি কৰিব পাৰিব খাদ্য বিতৰণ কৰিব পাৰিব অৰ্থাৎ তেওঁলোকে দুয়োটা কামেই ভাল ধৰণে কৰিব পাৰিব আমাৰ মাত্ৰ ল'ৰাবিলাকেহে কি কৰিছে যে ডিফাৰেঞ্চিয়েট কৰিছে যে এইটো ল'ৰাৰ কাম এইটো ছোৱালীৰ কাম তোমালোকেহে এটা কাম পাৰিলে আনটো নোৱাৰা তেন্তে দুৰ্বল কোন ইয়াতে কাক দুৰ্বল বুলি বুজাইছে ল'ৰাবিলাকক দুৰ্বল বুলি বুজাইছে কাৰণ সৌৰভ আৰু আফতাবে তেওঁলোকক দিয়া কামটো কৰিবলৈ কি কৰিছে আপত্তি কৰিছে সৌৰভে লাজতে ক'লে ছাৰ পাৰিম সকলোৱে গীৰ্জনি মাৰি হাঁহিলে সৌৰভৰ কথাত আৰু সৌৰভে যেতিয়াই ৰঞ্জিত হাজৰিকা ছাৰে তেনেধৰণে ক'লে তেতিয়াই আমাৰ সৌৰভে ক'লে যে পাৰিম বুলি তেতিয়া তেওঁ হয় ভৰ দিলে আৰু তাৰ কথা শুনি সৌৰভৰ কথা শুনি লগৰবিলাকে হাঁহি মাৰিলে খুব গীৰ্জনি মাৰি হাঁহিলে মানে খুব জোৰেৰে একেলগে হাঁহিলে বিজ্ঞানৰ শিক্ষয়িত্ৰী মালবিকা বাইদেৱে উচ্চ স্বৰত ক'লে মৰমৰ ছাত্ৰ ছাত্ৰীহঁত শুনা সকলো নীৰৱ হৈ গ'ল তৎক্ষণাত আৰু এতিয়া কৈছে বিজ্ঞানৰ শিক্ষয়িত্ৰী এই কথাবিলাক তোমালোকে মনত ৰাখিবা ইয়াতে তোমালোকৰ প্ৰশ্নবোৰ তেনেধৰণেও দিব পাৰে কাৰণ
যেতিয়া আমাৰ আগৰ পৰীক্ষাবোৰ চাইছোঁ সেই আগৰ পৰীক্ষাবিলাকত যেনেধৰণে কুৱেশ্যন আহিছে তেনেধৰণে হয়তো এবাৰ নাহিব পাৰে, কাৰণ এই CBSE পেটাৰ্ণটো চেঞ্জ কৰিছে। গতিকে খুব খৰচি মাৰি কথাবিলাক তোমালোকে পঢ়িবা। ইয়াতে কৈছে বিজ্ঞানৰ শিক্ষয়িত্ৰীগৰাকীৰ নামটো কি? মালবিকা বাইদেউ। আৰু মালবিকা বাইদেৱে কি কৈছে? মৰমৰ ছাত্ৰ ছাত্ৰীহঁত শুনা যেতিয়াই মানে তেওঁ ঘোষণা কৰিলে মৰমৰ ছাত্ৰ ছাত্ৰীহঁত শুনা বুলি, তেতিয়াই বাছখনত থকা ছাত্ৰ ছাত্ৰীসকল কি হৈ গ'ল? নীৰৱ হৈ গ'ল। নীৰৱ মানে কি? চাইলেণ্ট হৈ গ'ল। বাইদেৱে কৈ গ'ল, তোমালোকক আমি এইকেইদিন প্ৰতিটো মুহূৰ্ততে পৰ্যবেক্ষণ কৰিম। পৰ্যবেক্ষণ মানে কি? অবজাৰ্ভ কৰিব। কাক অবজাৰ্ভ কৰিব মালবিকা বাইদেৱে? ল'ৰা ছোৱালীবিলাকক অবজাৰ্ভ কৰিব। তোমালোকে সমনীয়াৰ সৈতে ভালদৰে মিলাপ্ৰীতিৰে থাকিবা, শিক্ষকৰ কথা শুনিবা, আৰু কি কি দেখিলা শিকিলা তোমালোকৰ টোকা বহীত লিখি যাবা। তেওঁ শিকাইছে ল'ৰা ছোৱালীবিলাকক বা ষ্টুডেণ্টসকলক যে কেনেধৰণেনো এটা গ্ৰুপত মিলাপ্ৰীতিৰে থাকিব পাৰি, ইউনিটি কেনেধৰণে হ'ব পাৰে, ইউনাইটেড কেনেকৈ হ'ব পাৰে, আৰু শিক্ষকৰ কোৱা কথাবিলাক শুনিবলৈ কৈছে। আৰু যি দেখায় সেই কাজিৰঙা অভয়াৰণ্যত সকলোবোৰ বস্তু তেওঁলোকে কি কৰিবলৈ কৈছে? তেওঁলোকে লগত লৈ অহা টোকা বহীত লিখি যাবলৈ তেওঁ কৈছে। সমস্বৰে সকলোৱে হয় ভৰ দিলে। সকলোৱে একেলগে চিঞৰি ক'লে যে হয় বাইদেউ। ইয়াৰ পাছতে অসমীয়া বিষয়ৰ শিক্ষক তপন বৰুৱাই ক'বলৈ আৰম্ভ কৰিলে। এতিয়া অসমীয়া বিষয়ৰ শিক্ষকগৰাকীৰ নামটো কি বুলি ক'লে আমি কি লিখিম? তপন বৰুৱা। তপন বৰুৱাই ক'লে যে তোমালোকে সকলোৱে জানা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত। তেওঁ কৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত। কিন্তু তোমালোকক কেৱল গড় চাবলৈকে আমি ইয়ালৈ লৈ অহা নাই। তোমালোকে অৰণ্যৰ গছ গছনি, লতা তৃণ সকলোবোৰ ভাল ধৰণে চাবা। আমাৰ পৃথিৱীখনত কোনো বস্তু এনেই সৃষ্টি হোৱা নাই। প্ৰতিজোপা গছৰ যিদৰে প্ৰয়োজন তেনেধৰণে কীট পতংগৰো প্ৰয়োজন। গছ আৰু বহু জীৱই বায়ুত থকা এঙাৰ গেছ মানে কি? কাৰ্বন ডাই অক্সাইড। এঙাৰ গেছ সেৱন কৰি অম্লজান মানে কি? অক্সিজেন এৰি দিয়ে, যি অম্লজানে মানুহক সুস্থ শৰীৰেৰে জীয়াই ৰাখে। আমি চিকিৎসালয়ত বহু ৰোগীক মুখত অম্লজানৰ মুখা পিন্ধাই উশাহ নিশাহ স্বাভাৱিকভাৱে লোৱাত সহায় কৰা দেখোঁ। সাগৰতলীলৈ যোৱা ডুবাৰুসকলক এনে অম্লজানৰ চুঙা পিঠিত বান্ধি লৈ যোৱা দেখোঁ। কিন্তু আমি বিনামূল্যে অম্লজান লাভ কৰিছোঁ। আমি য'তেই নাথাকোঁ অতি কমেও 35% অম্লজান আমি লাভ নকৰিলে শৰীৰ সুস্থ হৈ নাথাকে। একোখন অৰণ্য মানুহৰ হাওঁফাওঁৰ দৰে। সেয়েহে একোখন অৰণ্যক গছ গছনিক সুৰক্ষা দিয়াৰ দায়িত্ব তোমালোকৰ আছে। গছে ফল দিয়ে, ছাঁ দিয়ে, চৰাই চিৰিকটি, কীট পতংগক আশ্ৰয় দিয়ে, কিন্তু সকলোতকৈ ডাঙৰ কথা ফল নিদিয়া গছেও আমাক জীয়াই থকাৰ প্ৰধান সমল অম্লজান দিয়ে। কাইলৈ দোকমোকালিতে উঠি আমি অৰণ্যৰ ভিতৰলৈ যাম। তোমালোকে জানিব খোজা প্ৰশ্নবোৰৰ উত্তৰ সকলো পাবা। সকলো প্ৰশ্ন আৰু উত্তৰ লিখি যাবা। পুৱা 4 বজাত শুই উঠি পৰিষ্কাৰ হৈ ওলাবা। বেগত প্ৰয়োজনীয় বস্তুবোৰ ল'বা। কোনোবাই পলম কৰিলে লগত লৈ যোৱা নহ'ব। পাছৰ কথাখিনি শুনি সকলোৱে বুবু বাবাকৈ কোলাহল কৰিলে। পলে চিঞৰিয়ে দিলে, পুৱা 4 বজাত? হে ভগৱান! বহুতৰে আপত্তি আৰম্ভ হ'ল। ফুৰিবলৈ আহিও পুৱা 4 বজাত উঠিব লাগিবনে? পৰীক্ষাও নাই এতিয়া দেখোন। মালবিকা বাইদেৱে সুধিলে, গড়, হাতী, হৰিণা, পহু চাবলৈ কাৰ কাৰ মন আছে? সকলোৱে হাত দাঙিলে। পুৱা 4 বজাত কোন উঠিবা? কিছুমানে হাত তুলিলে, কিছুমানে হাত নুতুলিলে। মালবিকা বাইদেৱে ক'লে, ঠিক আছে, যিয়ে 4 বজাত উঠিব সিয়ে জীৱ জন্তুবোৰ দেখিব, আৰু যিয়ে পুৱা 4 বজাতে সাজু হ'ব নোৱাৰে সি চাব নালাগে, আমি শুবলৈ দিম। সকলোৱে তেতিয়া চিঞৰ বাখৰকৈ ক'লে, আমি 4 বজাতে উঠিম। হাঁহি আনন্দৰে এইদৰে আহোঁতেই কেতিয়া বাছ দুখন আহি কাজিৰঙা পাবৰ হ'ল কোনেও গমকে নাপালে। গতিকে আজিৰ ভিডিঅ'টোত আমি কি গম পালোঁ যে পাহিহঁত আহি পেলাই, পাহি, বিদিশা, পল, আফতাব, সৌৰভত আহি পেলাই আজি কাজিৰঙা পালেহি। আৰু কাজিৰঙালৈ অহা ৰাস্তাটোত তেওঁলোকৰ মাজত কি আলোচনা হ'ল সেই আলোচনাখিনি আমি আজি পঢ়িলোঁ। ইয়াতে তোমালোকে এটা কথা মনত ৰাখিবা, অম্লজান মানে অক্সিজেন O2, আৰু কাৰ্বন ডাই অক্সাইডক আমি CO2 বুলি জানো, এঙাৰ গেছ বুলিও জানো।
গতিকে এই কথাকেইষাৰ তোমালোকৰ কি কৰিব পাৰে, পৰীক্ষাত হয়তো দিব পাৰে। এঙাৰ গেছৰ মানে বৈজ্ঞানিক নামটো কি তেনেধৰণে দিব পাৰে, তোমালোকে তেতিয়া সেইখিনি লিখিবা। আৰু কৈছে যে গছ আমাৰ বাবে কিমান ইম্পৰ্টেণ্ট সেই কথা ইয়াত কৈছে যে প্ৰতিজোপা গছেই আমাক কি কৰে, মানে অম্লজান দি পেলাই সহায় কৰে। আকৌ গছে এৰি দিয়া অম্লজান আমি লওঁ, তাৰ উপৰি গছে কি কৰে, আমাক বহুত ধৰণৰে সহায় কৰে। গতিকে গছ আমাৰ বাবে খুবেই প্ৰয়োজন। আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে মানুহক সুস্থ শৰীৰে জীয়াই ৰাখে কেৱল মাত্ৰ অম্লজানে। আৰু আমি দেখিছোঁ যে অম্লজানৰ কাৰণে এতিয়া কৰোণাৰ সময় যিহেতু তোমালোকে অম্লজানৰ বিষয়ে পঢ়িয়ে আছা, শুনিয়ে আছা, অম্লজানৰ কিমান ইম্পৰ্টেঞ্চ আছে, মানে অক্সিজেনৰ কিমান ইম্পৰ্টেঞ্চ আছে সেই কথা তোমালোকে গমেই পাইছা। আৰু চিকিৎসালয়ত সেই অম্লজান ল'বৰ কাৰণে পইচা দি পেলাই আমি অম্লজান লওঁ। কিন্তু সাগৰ তললৈ যোৱা ডুবাৰসকলকো আমি দেখোঁ যে তেওঁলোকে অম্লজানৰ চুঙা পিঠিত বান্ধি লৈ যায়, কিন্তু আমি বিনামূল্যে লাভ কৰোঁ। ক'ৰ পৰা লাভ কৰোঁ? কেৱল মাত্ৰ প্ৰকৃতিৰ পৰা, গছৰ পৰা। গতিকে আমাৰ কাম কি, আমাৰ দায়িত্ব হ'ল যে আমি গছক সুৰক্ষা দিব লাগে, কাৰণ গছে আমাক অক্সিজেন দিয়ে, গছে আমি সকলো দিয়ে। যিমানখিনি আমি লাভ কৰিছোঁ খোৱা বস্তুৰ পৰা আদি কৰি সকলোখিনি আমাক গছে দিয়ে। গতিকে আমি কি কৰিব লাগে, গছক সুৰক্ষা দিব লাগে। আৰু অৰণ্যবোৰ কি হয়, এটা মানে মানুহৰ হাওঁফাওঁৰ নিচিনা হয়। আৰু আমাক কিমান মানে অক্সিজেন লাগে, অতি কমেও 35% অক্সিজেন লাগে, তেতিয়াহে আমি সুস্থ হৈ থাকিব পাৰোঁ। আৰু গছে কেনেধৰণে সহায় কৰে বুলি ক'লে আমি এইখিনি দেখিব লাগিব। গছে ফল দিয়ে, ছাঁ দিয়ে, চৰাই চিৰিকটি, কীট পতংগক আশ্ৰয় দিয়ে। সকলোতকৈ ডাঙৰ কথা যে ফল নিদিয়া গছবিলাকেও কিন্তু আমাক কি দিয়ে, অম্লজান দিয়ে। গতিকে গছৰ সুৰক্ষা দিয়াটো আমাৰ বাবে খুবেই প্ৰয়োজন। তাৰ উপৰিও আকৌ কি কৈছে যে যিসকলে ৰাতিপুৱা সোনকালে উঠিব তেওঁলোকেহে কি কৰিব পাৰিব, গছ মানে অৰণ্যত ওলোৱা জীৱ জন্তুসমূহ চাবলৈ পাব। ইয়াতে কৈছে যে সোনকালে শুই উঠাটো আমাৰ স্বাস্থ্যৰ বাবেও উপকাৰী। গতিকে যিসকলে সোনকালে শুই নুঠে তেওঁলোকে কি কৰিবলৈ নাপাব, গড়, হাতী, হৰিণা, পহু আদি চাবলৈ নাপাব বুলি কৈছে। আৰু ল'ৰা ছোৱালীবিলাকৰ কিছুমানে আপত্তি কৰিছে যে ইমান ৰাতিপুৱাইনো কোন উঠিব 4 বজাতে, কিছুমান উঠিবলৈ বিচৰা নাই, কিন্তু শেষত সকলোৱে কি হৈছে, মান্তি হৈছে। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। পাঠটো ভালধৰণে পঢ়িবা খৰচি মাৰি প্ৰশ্নবিলাক, তেতিয়া তোমালোকে নিজে নিজে কৰিবলৈ সক্ষম হ'বা। ধন্যবাদ।